खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि दिनै ढेकियाजुलि बर' साहित्य भवनाव सनितपुर जिल्ला जनजाति सांस्कृतिक महासभाखौ दाफुंनाय जायो। आसाम जनजाति सांस्कृतिक महासभानि आफादगिरि देवेन्द्रनाथ बसुमतारिनि दैदेननायाव मोनसे हानजाया सनितपुर जिल्लानि ढेकियाजुलि सहराव थानाय बर' साहित्य भवनाव सनितपुर जिल्ला जनजाति सांस्कृतिक महासभा आफादखौ दाफुंनाय जायो। बे हाबाफारियाव बाहागो लाफैयो आसाम जनजाति सांस्कृतिक महासभानि आफादगिरि देवेन्द्रनाथ बसुमतारि, गाहाय नेहाथारि सुराज कुमार फाथिरि, लेङाइ गाहाय नेहाथारि गुरु नादिराम देउरि बिथांमोना दिनैनि बे हाबाफारिनि गेजेरजों गोदान आफादगिरि महरै जनसिमिक नार्जारी आरो गाहाय नेहाथारि महरै टंकेश्वर राभा बिथांमोनखौ सायख'नाय जायो। দেখা গৈছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত জনগোষ্ঠী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সংগ্ৰাম অব্যাহত আছে। এই ক্ষেত্ৰত আপোনালোকৰ বৰ ভাল কথা সুধিলে। আচলতে আমি আগতে উল্লেখ কৰিব লাগিছিল। মই মোৰ বক্তব্যত এটা কথা উল্লেখ কৰিছিলোঁ যে অসমৰ সৰু বৰ অনেক জনজাতি আছে। এই জনজাতিসকলৰ মাজত উমৈহতীয়াভাৱে সাংস্কৃতিক কৰ্মৰাজি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো আমাৰ উমৈহতীয়া সংগঠন নাই, যাৰ কাৰণে অসম জনজাতি সাংস্কৃতিক মহাসভাই সকলো জনজাতিৰ সমাজ জীৱনক তেওঁলোকৰ জাতীয় কৃষ্টি সংস্কৃতিক লৈ কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই প্ৰসংগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে শেহতীয়াকৈ অসম চৰকাৰে অসমৰ যি ৰঙালী বিহু, অসমৰ যি আদিবাসী চাহ শ্ৰমিক ৰাইজৰ ঝুমৰ নৃত্য, এই নৃত্যক ৰাজ্যৰ পৰিসীমাৰ বাহিৰলৈ লৈ যোৱাৰ কাৰণে যি প্ৰয়াস কৰিছে তাক আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে এইবাৰ যোৱা 17 জানুৱাৰী তাৰিখে গুৱাহাটীত যি এক বিশাল আয়োজন কৰিলে বড়ো জনজাতিৰ প্ৰাণৰ উৎসৱ, প্ৰাণৰ নৃত্য বাগৰুম্বা নৃত্যক তেওঁলোকে বাগৰুম্বা দহৌ নামেৰে নাম দি এটা বৃহৎ আয়োজন কৰি এই বাগৰুম্বা নৃত্যক অসম, ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰলৈ লৈ বিশ্ববাসীৰ মাজত ইমান সুন্দৰকৈ দাঙি ধৰিলে। আমি সকলো জনজাতিৰ ৰাইজে এই ক্ষেত্ৰত অসম চৰকাৰক শলাগ লৈছোঁ। আৰু বিশেষভাৱে আমি ক'বই লাগিব, এই দিশত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে, আমি সেই পদক্ষেপক অসম জনজাতি সাংস্কৃতিক মহাসভাই আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছেই যে 2023 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে গঠন হৈছিল অসম জনজাতি সাংস্কৃতিক মহাসভা। আৰু এই মহাসভা গঠনৰ উদ্দেশ্য আছিল অসমৰ সকলো জনজাতিৰ যি লোককৃষ্টি, লোক পৰম্পৰা, লোক বৈভৱ, এইসমূহক সুৰক্ষিত কৰা, সমৃদ্ধ কৰা আৰু ইয়াৰ জৰিয়তে জনজাতিৰ সমাজ জীৱনত থকা যিবিলাক সমস্যা, এই সমস্যাবিলাক দূৰ কৰি এখন সুন্দৰ সাংস্কৃতিক মঞ্চ গঠন কৰা। এই মঞ্চৰ জৰিয়তেই বৃহৎ অসম আৰু অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি, এই কৃষ্টি সংস্কৃতিৰ ভেটিক আমি শক্তিশালী কৰা। আৰু এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবৰ কাৰণে অসম জনজাতি সাংস্কৃতিক মহাসভাই বিগত 2টা বছৰত বহুখিনি কষ্ট কৰিবলগীয়া হৈছে। আৰু কষ্ট কৰি আমি অতিকৈ সুখী হৈছোঁ যে এই মহাসভাৰ যি ঘোষিত উদ্দেশ্য আৰু লক্ষ্য, ইয়াৰ প্ৰতি অসমৰ বিভিন্ন জিলাৰ যিসকল জনজাতিৰ ৰাইজ আছে, এই ৰাইজে অকুণ্ঠ সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে এই মহাসভাৰ অংশীদাৰ হ'বলৈ আগবাঢ়িছে। আমি জনাবলৈ পাই ভাল পাইছোঁ যে আজি আমি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বড়ো সাহিত্য সভা ভৱনত সমবেত হৈ শোণিতপুৰ জিলাৰ কাৰণেও অসম জনজাতি সাংস্কৃতিক মহাসভাৰ অধীনত এখন জিলা সমিতি গঠনৰ কাৰণে আমি সমবেত হৈছোঁ। আমি ভাবোঁ যে এই আজি গঠন হ'ব লগা শোণিতপুৰ জিলা সাংস্কৃতিক মহাসভাৰ সমিতিখনে অনাগত দিনত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে লগ লাগি জিলাখনৰ সকলো জনজাতিৰ লোকক লগত লৈ জনজাতিসকলৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিক সুৰক্ষিত
আৰু সমৃদ্ধ কৰাৰ স্বাৰ্থত একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিব। আৰু আমি এইটোও আশা কৰিম যে অসমৰ জনজাতিসকলৰ এই যি মহান যাত্ৰা, এই যাত্ৰাত অন্যান্য যিসকল জাতি জনজাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকেও সহায়ৰ হাত আগবঢ়াব, যাতে আমি সকলো জনজাতিয়ে একেলগ হৈ অসমীয়া জনজীৱনক, অসমীয়া জাতিক, কৃষ্টিক সমৃদ্ধ কৰিব পাৰোঁ আৰু আমি জগত সভালৈ সকলোৱে একেলগে ধাৱমান হ'ব পাৰোঁ।